জনাইছে গতিকে আৰু এজন আমাৰ উদ্যোক্তা আছে আমি তেওঁৰ পৰাও কিছু মনৰ কথা জানিব বিচাৰিম আপুনি কি ক'ব কওক এই গোটেই অনুষ্ঠানটো খুব এটা দেখিছোঁ আমি সুন্দৰ পৰিৱেশ অনুষ্ঠানটোৰ বিষয়ে মই থুলমূলকৈ কওঁ যে আমি প্ৰত্যেক বছৰ আমি আমাৰ স্বচ্ছতা পৰাশে আমি মেজি মেলা আয়োজন কৰি এইবাৰ ঠিক তেনেদৰে আমাৰ এইবাৰ 12 বছৰটা ভৰি দিছে আমি সেইধৰণে আমি এইবাৰো এই স্বচ্ছতা পৰাশে আমি কাম কৰিছোঁ আমি নৱপ্ৰজন্ম আমাৰ জনসাধাৰণক জনাওঁ যে যিখিনি পেলনীয়া সামগ্ৰী যেনে কুৰকুৰা চিপছ পানী বটল যিখিনি আমি য'তে ত'তে পেলাই দিব নালাগে য'তে ত'তে পেলাই দিয়াৰ পাছত আমি দেখিছোঁ যে আমি নিজকে দেখিছোঁ যে সেইখিনি বস্তু মাটিত কেতিয়াও ডিষ্ট্ৰয় হৈ নাযায় গলি নাযায় আমি চাইছোঁ যে সেইখিনি য'তে ত'তে নেপেলাই নিশ্চয় এটা জেগাত ৰাখিব লাগে আমি এতিয়া মেজি মেলাৰ ক্ষেত্ৰতে গোটেই অসমবাসী বা গোটেই গাঁওবাসীক জনাওঁ যে সেইখিনি য'তে ত'তে নেপেলাই যাতে এটা নিৰ্দিষ্ট জেগাত ৰাখিব লাগে তাৰ মাজতে আমি সেইখিনি বাৰ্তা দিব বিচাৰিছোঁ তাৰ মাজতে আমি প্ৰত্যেক বছৰ এটা মুখ্য আমাৰ এটা উদ্দেশ্য থাকে এইবাৰ আমি এটা কাছৰ এটা আমাৰ ভেলাঘৰ আকৃতি বনাইছোঁ কাৰণ কাছটি মানে আমাৰ মাজৰ পৰা এটা মৰমৰ যিখিনি কাছ আমাৰ ৰাম কাছ থাকে বৰ কাছ থাকে সৰু কাছ থাকে নানা ধৰণৰ কাছ থাকে কাছখিনি আমাৰ মাজৰ পৰা হেৰাই গৈছে কিয় কাৰণে হেৰাই গৈছে আমি এটা মনতে এটা অনুসন্ধান কৰিছোঁ যে কাছখিনি কিয় কাৰণে হেৰাই গৈছে যে আমাৰ যিখিনি ডাঙৰ ডাঙৰ বিল পিটনি পুখুৰী সেইখিনি কি হৈছে মানে আজি মানে জনসাধাৰণে কি কৰিছে মাটি পেলাই গোটেইখিনি পুতি দিয়ে ঘৰ দুৱাৰ বনাব সেইখিনি পুতি দিয়া আছে পুতি দিয়াৰ পাছত মানে কি আমাৰ মাজৰ পৰা যিখিনি কাছ যিখিনি ধৰি লওক আমাৰ কিছুমান বিলুপ্তিকৰণ জীৱ জন্তু নানা ধৰণৰ মাছ যিখিনি হওক আমাৰ মাজৰ পৰা হেৰাই গৈছে গতিকে কাছটি মানে আজি কি হৈছে মানে তাৰ আমাৰ পুখুৰী ডাঙৰ ডাঙৰ বিল পিটনি নথকাৰ ক্ষেত্ৰত কাছও আমাৰ মাজত হেৰাই গৈছে কাছটো আজি নিজকে জীৱন ৰক্ষা কৰিবৰ কাৰণে তেওঁ এটি গছৰ মূৰত বা গছৰ এটা শিলৰ ওপৰত আশ্ৰয় লৈ তেওঁ নিজকে জীৱনটো বচাবলৈ বিচাৰিছে তেওঁ থাকিবলৈ মানে স্থায়ী জেগা নথকাৰ কাৰণ আমাৰ এটা মেইন এটা উদ্দেশ্য হৈছে যে আমি এই জীৱ জন্তু যিখিনি বস্তু আমাৰ মাজৰ পৰা সেইখিনি আমি যেনেধৰণে বচাই ৰাখিব লাগে তাৰ মাজত আমি এটা চাইছোঁ যে আমাৰ মাজৰ পৰা যিটো ডাইনেছৰ আমি এটা শুনিবলৈ পাইছোঁ ডাইনেছৰ আমাৰ পৃথিৱীত আছিলে কিন্তু আজি দেখিছোঁ যে ডাইনেছৰটো আমাৰ মাজৰ পৰা হেৰাই গৈছে গতিকে আমি প্ৰকৃতিক ধ্বংস নকৰি সেউজীকৰণক ধ্বংস নকৰি আমি নৰাৰ মাজেৰে আমি এটি সুন্দৰ ডাইনেছৰ এটি কাছ বনাইছোঁ কাছ বনাই আমি ৰাইজক আমি এটা বাৰ্তা প্ৰেৰণ কৰিবলৈ বিচাৰিছোঁ যে প্ৰকৃতিক ধ্বংস নকৰি আমাৰ যিখিনি জাবৰ জোঁথৰ পেলনীয়া সামগ্ৰী আমি এখনি মেজি মেলা পাতিছোঁ যাতে আমাৰ যিখিনি পেলনীয়া বস্তু যে কুৰকুৰা চিপ পলিথিন বটল সেইখিনি য'তে ত'তে নেপেলাই আমাৰ যিটো আমাৰ মেজি মেলা পাতিছোঁ ৰাইজক দেখুৱাব বাৰ্তা দিব বিচাৰিছোঁ সেইখিনি য'তে ত'তে নেপেলাই যাতে আমাৰ মাটি প্ৰদূষণ বায়ু প্ৰদূষণ নকৰক ৰাইজে আহক সকলোৱে চাওকহি সকলোৱে কওক ইজনে সিজনে কওক যাতে সেই বাৰ্তা দিবৰ কাৰণে আমি আমাৰ মেজি মেলাটো আমি প্ৰত্যেক বছৰ পাতি আছোঁ ধন্যবাদ ঠিক আছে গোটেই কথাখিনি ক'লে আচলতে মেজি মেলাটো তেওঁলোকে কেনেধৰণে অনুষ্ঠিত কৰিব বা কি ইয়াত অনুষ্ঠান সেইদিনা অনুষ্ঠিত হ'ব এই গোটেই কথাখিনি সমগ্ৰ কথাখিনি তেওঁ ক'লে আমিও আশা ৰাখিছোঁ যাতে আমাৰ অসমত বাস কৰা প্ৰতি ঘৰ ব্যক্তিয়ে যাতে এওঁলোকৰ যি মেজি মেলাৰ জৰিয়তে তেওঁলোকে এটা বাৰ্তা দিব বিচাৰিছে যে পেলনীয়া সামগ্ৰী য'তে ত'তে পেলাব প্লাষ্টিকৰ পেলনীয়া সামগ্ৰীখিনি য'তে ত'তে পেলাব নালাগে আমি যিখিনি আমি ব্যৱহাৰ কৰোঁ দৈনন্দিন ব্যৱহাৰ কৰোঁ সেই ব্যৱহাৰ কৰা বস্তুখিনি যাতে মানে পেলাই দিব নালাগে সংৰক্ষণ কৰি ৰাখিব লাগে আৰু এটা নিৰ্দিষ্ট স্থানত এইখিনি আচলতে আমি থ'ব লাগে তেতিয়া আমাৰ মাটি প্ৰদূষণ নহয় বায়ু প্ৰদূষণ নহয় এই কথাটো তেওঁলোকে দিব বিচাৰিছে আৰু তাৰ লগে লগে তেওঁলোকে আৰু এটা বাৰ্তা দিব বিচাৰিছে যে আমাৰ পৃথিৱীৰ পৰা হেৰাই যাব ধৰা যি কাছ আৰু ডাইনোচৰ এইবিলাক যাতে মানে আমাৰ উঠি অহা নৱপ্ৰজন্মই যাতে চিনাকি কৰি দিব পাৰে আৰু তাৰ লগে লগে যাতে আমাৰ যিটো বিল আমাৰ পুখুৰী আছে পিটনি আছে এইবিলাক যাতে তেওঁলোকে মাটি পেলাই তেওঁলোকৰ যি বসবাসৰ স্থান সেই বসবাসৰ স্থানটো যাতে তেওঁলোকে মানে নকৰে সেইটোৰ প্ৰতি তেওঁলোকে আচলতে এটা বাৰ্তা দিব বিচাৰিছে আৰু আমি সমগ্ৰ দৃশ্যটো দেখুওৱাৰ লগে লগে আমি এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ বাবুল বৰা আপোনালোকে চাই আছে এনি ভাৰত 24 বৰ্তমান মই উপস্থিত আছোঁ লখিমপুৰ জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তী পথালি পাহাৰ সমীপৰ পিঠাগুৰি মিচিং গাঁৱত প্ৰতি বছৰৰ দৰে এই বছৰো ভোগালী মেজি মেলা তেওঁলোকে অনুষ্ঠিত কৰিছে এই বছৰ তেওঁলোকৰ দ্বাদশ বছৰ এই দ্বাদশ বছৰত তেওঁলোকে কেনেধৰণে এই ভোগালী মেজি মেলা অনুষ্ঠিত কৰিছে আমি পোনপ্ৰথমেই তেওঁলোকৰ পৰা আমি জানি ল'ব বিচাৰিম তাৰ পাছত আমি সমগ্ৰ দৃশ্য আপোনালোকক দেখুৱাবৰ বাবে চেষ্টা কৰিম
আপোনাৰ ওচৰলৈ আহিছোঁ। প্ৰথমে আপোনাক স্বাগতম জনাইছোঁ হয় আৰু ভোগালী বিহুৰ শুভেচ্ছা আগতীয়াকৈ জনাইছোঁ। আপোনালোকলৈ থাকিল। কেনেধৰণে আপোনালোকৰ এই অনুষ্ঠানটো মানে অনুষ্ঠিত কৰিছে, মানে সমগ্ৰ দিনজোৰা কাৰ্যসূচীটো কেনেকুৱা হ'ব বা কেনেধৰণে আপোনালোকে মেজি মেলাটো মানে অনুষ্ঠিত কৰিছে সমগ্ৰ কথাখিনি জনাওকচোন। আমাৰ এই দিনজোৰা কাৰ্যসূচীৰে মাঘৰ 1 তাৰিখ, ইংৰাজী 16 তাৰিখত আমাৰ আছে। সেইদিনা আমাৰ জনজাতীয় খাদ্য মেলা আছে, লগতে আমাৰ থলুৱা খেল ধেমালিসমূহ আমি ইয়াত প্ৰতিযোগিতা হিচাপে আয়োজন কৰিম আৰু সমূহ ৰাইজক, অঞ্চলৰ ৰাইজক আমি আমন্ত্ৰণ জনাইছোঁ খেল ধেমালিসমূহ কৰক। আৰু লগতে আমাৰ আছে বিভিন্ন জনগোষ্ঠীয় ইয়াত কৃষ্টি প্ৰদৰ্শন কৰিব। আৰু ৰাতিলৈ আমাৰ এই অনুষ্ঠানৰ বিশেষ আকৰ্ষণ আমাৰ জুনিয়ৰ জুবিন নামে খ্যাত প্লাৱন ভূঞাক আমি তেখেতৰ গীতৰ শৰাই আগবঢ়াবৰ কাৰণে আমি আমন্ত্ৰণ জনাইছোঁ। আৰু এই সুযোগতে আমি সকলো ৰাইজক, অঞ্চলৰ ৰাইজক, আমি লখিমপুৰবাসী ৰাইজক আমি আহ্বান জনাম আমাৰ অনুষ্ঠান ভাগলৈ আহিবৰ কাৰণে। সকলোৱে আহক, চাওক, ভাল লাগিব আৰু ফূৰ্তি কৰিব লাগে, তেতিয়াহে মন প্ৰাণ সকলো ভাল থাকে। আৰু লগতে আমি জনাব বিচাৰিছোঁ যে আমাৰ এই অনুষ্ঠান ভাগ এইবাৰ 12 সংখ্যক। এই 12 সংখ্যক আমি এটাই বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ, যিটো ডাইনছৰ আমাৰ মাজৰ পৰা হেৰাই গ'ল, লুপ্ত হৈ গ'ল, ঠিক তেনেকৈ কাছ, চৰাই চিৰিকটি, তেনেকুৱা জীৱ জন্তু বহু প্ৰজাতি আমাৰ মাজৰ পৰা বিলুপ্তি পথত গৈ আছে। সেইসমূহ কেনেকৈ সংৰক্ষণ কৰিব লাগে আমি চৰকাৰক আহ্বান জনাম। সেইসমূহ যে অচিনাকি হৈ পৰিব নালাগে, লুপ্ত হৈ যাব নালাগে, তাৰ আৰ্হিৰে আমি এটা কাছ ভেলাঘৰ আৰ্হি বৃহৎ আকাৰে নিৰ্মাণ কৰি সাজি উলিয়াইছোঁ। আৰু আমাৰ যিবিলাক আৱৰ্জনা সৃষ্টি কৰি থাকে, প্ৰদূষণ সৃষ্টি কৰি থাকে, সেইসমূহ বস্তু য'তে ত'তে পেলাব নালাগে, সেইসমূহ আছুতীয়া ঠাইত ৰাখিবলৈ ডাষ্টবিন ব্যৱহাৰ কৰিব লাগে। তাকে বাৰ্তা প্ৰেৰণ কৰিবৰ কাৰণে সেইসমূহ আমি চাফা কৰি আনি ইয়াত প্ৰতীকী মেজি হিচাপে আমি উপস্থাপন কৰোঁ নৱপ্ৰজন্মক বাৰ্তা প্ৰেৰণ কৰিবৰ কাৰণে। আৰু লগতে আমি এটি আমাৰ মিচিং পৰম্পৰা চাংঘ আমাৰ মাজৰ পৰা কিছু কিছু হেৰাই যোৱা যেন অনুভৱো হৈ আছে, সেইটো যে আমি ৰাখিব লাগে। আৰু মিচিঙৰ কিছুমান যিসমূহ সামগ্ৰী অচিনাকি হৈ গৈছে নৱপ্ৰজন্মৰ, যিবিলাক সামগ্ৰী আমি হেৰাই গৈছে, সেইসমূহ আমি এই মিচিং ঘৰতেই আমি উপস্থাপন কৰিব বিচাৰিছোঁ। তাকে লৈ আমি সমূহ ৰাইজক আমি ইয়ালৈ আমন্ত্ৰণ জনাইছোঁ, আহক, ভাল লাগিব। ধন্যবাদ। দেখিছে তেওঁলোকে আচলতে দুটা বাৰ্তা দিব বিচাৰিছে। প্ৰথম কথা হ'ল যে আমাৰ পৃথিৱীৰ পৰা, আমাৰ মাজৰ পৰা যিহেতু কাছ হেৰাই যাব ধৰিছে, কাছৰ আচলতে মানে স্থানৰ অভাৱত কাছ আচলতে পৃথিৱীৰ পৰা বিলুপ্ত প্ৰায় অৱস্থা হৈছে। তেনে ক্ষেত্ৰত ইতিমধ্যে তেওঁলোকে এটা খুব ধুনীয়া সুন্দৰ নৰা আৰু বাঁহেৰে তৈয়াৰ কৰিছে। দেখিছে আপোনালোকে, ইয়াৰ পৰা আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰিছে যে খুব এটা সুন্দৰ এটা কাছৰ ৰূপ তেওঁলোকে দিবলৈ চেষ্টা কৰিছে। এইটো আৰু দুদিনৰ পিছতে এটা সম্পূৰ্ণ ৰূপ পাব। এই বৰ কাছ যিটো আমি বৰ কাছ বুলি কওঁ, এই বৰ কাছটো আচলতে তেওঁলোকে ইয়াত ভেলাঘৰৰ ৰূপত এই কাছটো তেওঁলোকে সংৰক্ষণৰ বাবে আচলতে আমাৰ ৰাইজক সংৰক্ষণৰ বাবে বা কাছ আমি কেনেকৈ সংৰক্ষণ কৰিব লাগে, কাছ কেনেকৈ বিলুপ্ত হৈ গৈছে বা কাছ কেনেকুৱা, নতুন প্ৰজন্মই এই কাছসমূহ আচলতে বহুতে কাছ এতিয়া নতুন প্ৰজন্মে কাছ দেখা নাই, গতিকে তেওঁলোকে এইটো এটা প্ৰতীকী ৰূপত, ভেলাঘৰৰ প্ৰতীকী ৰূপত তেওঁলোকে দেখুৱাবৰ বাবে চেষ্টা কৰিছে। আৰু তাৰ সমান্তৰালভাৱে আমাৰ পৃথিৱীৰ পৰা যি ডাইনোচৰ হেৰাই যাব ধৰিছে, এই ডাইনোচৰ তেওঁলোকে এটা ইয়াত ভেলাঘৰৰ ৰূপত, প্ৰতীকী ৰূপত তেওঁলোকে ইয়াত প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছে। অৰ্থাৎ নৱপ্ৰজন্মই যাতে এই ডাইনোচৰ কি বস্তু বা ডাইনোচৰ কেনেকুৱা দেখিবলৈ, এই গোটেই ধাৰণটো দিবৰ বাবে তেওঁলোকে ইয়াত নৰা আৰু বাঁহেৰে তৈয়াৰ কৰিছে। খুব এটা সুন্দৰ ৰূপ লৈছে আৰু দুদিনৰ পিছতে সম্পূৰ্ণ হৈ উঠিব। আৰু তাৰ লগে লগেই আমাৰ সমাজৰ পৰা, আমাৰ প্ৰতিখন গাঁৱৰ পৰা তেওঁলোকে আচলতে এই পেলনীয়া যিখিনি পলিথিন, প্লাষ্টিক সামগ্ৰী, বটল, এই বটলসমূহ যাতে য'তে ত'তে নেপেলায়, তেওঁলোকে প্ৰতি ঘৰতে সংৰক্ষণৰ ব্যৱস্থা কৰে। আৰু এই মাঘৰ বিহুৰ দিনা অৰ্থাৎ মেজি মেলা দিনা তেওঁলোকে ইয়ালৈ আনি মেজিৰ প্ৰতীকী ৰূপত তেওঁলোকে ইয়াত প্ৰদৰ্শনৰ ব্যৱস্থা কৰে। কিন্তু তেওঁলোকে জ্বলাই নিদিয়ে সেইদিনা, কিন্তু তেওঁলোকে এইখিনি যে সংৰক্ষণ কৰিব লাগে, য'তে ত'তে পেলাব নালাগে, পেলালে যাতে আমাৰ
মাটি প্ৰদূষণ হ'ব, আমাৰ এইবিলাক জ্বলাই দিলে যে বায়ু প্ৰদূষণ হ'ব, তেওঁলোকৰ সেইটো কাৰণে এই মহান প্ৰচেষ্টা তেওঁলোকে আজি 12 বছৰে ধৰি, এই বছৰ 12 বছৰ হ'ব, যোৱা 11 বছৰে তেওঁলোকে এই পদক্ষেপ গ্ৰহণ কৰি আহিছে। আৰু তেওঁলোকৰ এই পদক্ষেপত বিভিন্নজনে আচলতে সঁহাৰি জনাইছে বা তেওঁলোকক খুব উৎসাহ জনাইছে বা তেওঁলোকৰ এই যি কাম খুব আনন্দিত হৈছে। আৰু এটা ব্যতিক্ৰম, অসমৰ ভিতৰতে এটা ব্যতিক্ৰম বুলি এইটো কাৰণে কৈছোঁ, যিহেতু এওঁলোকৰ যি এই পেলনীয়া সামগ্ৰী অৰ্থাৎ হেৰাই যাব ধৰা আমাৰ মাছ, কাছ, চৰাই চিৰিকটি, পশু পক্ষী ইত্যাদি যিবিলাক আছে সমগ্ৰবিলাক তেওঁলোকে আচলতে সংৰক্ষণৰ ব্যৱস্থা কৰিব বিচাৰিছে বা তেওঁলোকে এইখিনি বাৰ্তা দিব বিচাৰিছে যে এইখিনি যে আমাৰ জীৱনৰ কাৰণে, আমাৰ প্ৰতিজন ব্যক্তিৰ কাৰণে যে প্ৰয়োজনীয় আমাৰ বা তেনেকুৱা এটা বাৰ্তা দিব বিচাৰিছে। আৰু এইটো দেখিছে এটা খুব এটা মিচিং জনগোষ্ঠীৰ সকলৰ এটা মিচিং চাংঘৰ। এই চাংঘৰটোতে মিচিংসকলৰ জনজীৱনৰ তেওঁলোকৰ এই ঘৰটোৰ লগত তেওঁলোকৰ সম্বন্ধ আছে। ইয়াৰ ভিতৰতে তেওঁলোকৰ যিখিনি ধৰ্মীয় কাম কাজ ইত্যাদি তেওঁলোকৰ পৰম্পৰাগতভাৱে কৰে, এইখিনি তেওঁলোকৰ চাংঘৰৰ ওপৰতে হয়। বিয়া বাৰু যিমান যি হয় চব চাংঘৰৰ ওপৰতে তেওঁলোকে অনুষ্ঠিত কৰে। আৰু এঘৰ মিচিং মানুহৰ ঘৰত যিখিনি আমাৰ পোহনীয়া গৰু, ছাগলী, হাঁহ, পাৰ, কুকুৰা, গাহৰি এইবিলাক থাকে, সেইবিলাক আচলতে তেওঁলোকে প্ৰতীকী ৰূপত ইয়াত উপস্থাপন কৰিব বিচাৰিছে। আৰু এটা দেখিছে খুব সুন্দৰ এটা গাহৰিটো এটা নৰা আৰু বাঁহেৰে তৈয়াৰী কৰিবলৈ তেওঁলোকে চেষ্টা কৰিছে। এইটো এটা আমাৰ যিটো গাহৰি, এই গাহৰিটো তেওঁলোকে দেখুৱাবৰ বাবে চেষ্টা কৰিছে। তাৰ উপৰিও আৰু ইয়াতে যিখিনি আমাৰ পেলনীয়া আমাৰ জাবৰ জোঁথৰ আছে, সেই জাবৰ জোঁথৰবিলাকো যাতে অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি।